দুখ লগা ঘটনা কালি এটা বস্তু আপুনি ভাগ্য ভাল যদি ৱালখন পৰি এটা বাচ্চাৰ গ'ল এই ৱালখন যদি সিফালে পৰিলেহেঁতেন বহু মানুহ কালি মৃত্যুমুখত পৰিলেহেঁতেন গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যে সকলো অলপ সাৱধান হোৱাটো ভাল এইগৰাকী মাতৃৰ যিটো বুকু ফুটা হ'ল ইয়াৰ ক্ষতিপূৰণটো টকাৰে আপুনি কম্পেনচেট কৰিব নোৱাৰে অতি দুখ লগা কথা মই আজি কেইদিনমানৰ আগত নিৰ্বাচনী মিটিং এইখিনিতে কৰি থৈ গৈছোঁ তেওঁলোকেও কৈছে তেওঁ ইয়াৰ ভোটাৰ নহয় মঙলদৈৰ মানুহ কিন্তু তথাপিও তেওঁ মিটিং শুনিবও গৈছে মই যেতিয়া গম পালোঁ বাচ্চাটো মানে ঢুকালে মই খবৰ ল'বলৈ আহিলোঁ আপুনি ভাগ্য এটা বস্তুত ভাল বুলি ক'ব লাগিব এটা বাচ্চা ঢুকালে এইফালে পৰি সিফালে যদি পৰিলেহেঁতেন ৱালখন বহু ফেমিলি কালি মানে মৃত্যুমুখত পৰিলেহেঁতেন গতিকে এই কথাবিলাক চোৱাটো দৰকাৰ মাটিৰ মালিকসকলেও এটা কথা বুজা দৰকাৰ এখন চাওকচোন 22 ফুটি 23 ফুটি ৱাল কোনো প্ৰটেকশ্যন নোহোৱাকৈ তেওঁলোকে ৱালখন দি থৈ দিছে এওঁলোকৰ কথাটো হৈছে মৰিলে কোন মৰিব সৰু সুৰা মানুহে মৰিব তেওঁলোকতো ইয়াতে নাহে বনি বিল্ডিং বনাৰ পিছতহে আহিব গতিকে এইটো হোৱাটো উচিত নহয় পানীৰ পাইপ ফুটিলেও আমাৰ নিৰীহ মানুহ ঢুকায় বিজেপি কৰ্মী বুলি জানিব পৰা গৈছে ঠিকাদাৰ বিজেপি হওক কংগ্ৰেছ হওক এজিপি হওক মই ৰাজনীতিকৰণটো এইটো নকৰোঁ কিন্তু দুৰ্ভাগ্যজনক কথা